স্বাগতম জনাইছোঁ আমাৰ মেথছ আছাম ইউটিউব চেনেলটোলৈ। মই ৰক্তিম। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ সাধাৰণ বিজ্ঞানৰ যিটো পহিলা পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ঠিক আছে, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে আমি আলোচনা কৰিছোঁ। কিন্তু এটা কথা মই লেচনটো ষ্টাৰ্ট কৰিছোঁ যদিও ইয়াৰ তোমালোকে যিবিলাক নোটছটো মই PDF হিচাপে মই আমাৰ যিটো এপ আছে এপটোত তোমালোকে পাই যাবা। কিন্তু তাৰ আগতে মই কাম এটা কৰোঁ যে লেচনটোত সোমোৱাৰ আগতে মই কিছুমান কথা বেছিক কথাবিলাক আমি জানো যিটো আমি ক্লাছ 9ত পাই আহিছিলোঁ, যিকেইটা বেছিক কথা। আৰু মই ইয়াত বুজাবলৈহে চেষ্টা কৰিম যিখিনি আমাৰ কথা আছে গোটেই লেচনটোৰ বিষয়ে আমি কি শিকিবলৈ গৈ আছোঁ, আমাৰ টাৰ্গেট কি, আমাৰ সেইখিনি কথা শিকিম। বাকী যিবিলাক তোমালোকে নোটছ পাবা নোটছবিলাক আমাৰ PDF হিচাপে আমাৰ এপটোত পাই যাবা। ঠিক আছে বাৰু, চোৱা আমি ফাৰ্ষ্ট যেতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি কোৱা হৈছে যে ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে কিবা নহয় কিবা মিক্স আপ হৈ পেলাই হোৱা। আৰু আমাৰ চোৱা যিমানবিলাক আমি চকুৰে দেখি আছোঁ যেতিয়া পদাৰ্থৰ এটাৰ অৱস্থাৰ পৰিৱৰ্তনেই হওক সি লাগে বা কিবা এটা বস্তুৰ পৰা আমাৰ কিবা এটা বস্তু উৎপন্ন হোৱা। আজি মই জ্বলাই দিছোঁ, জ্বলাই দিওঁতে জ্বলি গৈছে কিবা এটা বস্তু, সকলোবিলাক আমাক খাই আছোঁ, খাদ্য বস্তুবিলাক আমাৰ পেটত হজম হৈছে, সকলোবিলাক যিমানবিলাক আছে সকলোবিলাক আমাৰ কি হয় একোটা ৰাসায়নিক বিক্ৰিয়া। বুজি পাইছা? কিন্তু তাৰ আগতে জানিবলৈ ৰাসায়নিক বিক্ৰিয়াবিলাকক জনাৰ আগতে এইটো আমি এই বস্তুবিলাক মই যদিও আমি পিছৰ পাঠত পাম, গতিকে পহিলাতে মই পঢ়াই লৈছোঁ। আমি জানো নহয় আমাৰ গোটেই পৃথিৱীত কিমানটা আমাৰ মৌল আছে। সাধাৰণ মৌলবিলাক লগ লাগি আমাৰ যৌগৰ গঠন হয়। আমাৰ যিমানবিলাক বস্তু দেখি আছোঁ সেইবিলাক একো এটা যৌগিক ৰূপহে, যৌগ অৱস্থাত পোৱা যায়। কিন্তু সেইটো এনেকুৱা কথা নহয় যে মুক্ত অৱস্থাত যে মৌল পোৱা নাযায়, মুক্ত অৱস্থাতো মৌল পোৱা যায়, কিন্তু মেক্সিমাম আমি যৌগ হিচাপে পোৱা যায়। কাৰণ কি সিহঁতে সদায় কি হ'ব, কিবা নহয় কিবা এটা বিক্ৰিয়া ঘটি পেলাই নতুন এটা ৰূপত থাকিব। ঠিক আছে, গতিকে মৌল যদিও বহুত আছে আমি কেৱল 20টা মৌলৰ বিষয়েহে এই চেপ্টাৰটোত আলোচনা কৰিম। ইয়াৰ পিছত আছে স্কেণ্ডিয়াম, টাইটেনিয়াম, ভেনেডিয়াম, ক্ৰমিয়াম এইখিনি আছে। কিন্তু 20টা একদম মৌল মনত থাকিবই লাগিব উইথ সিহঁতৰ যোজ্যতা সৈতে। কিন্তু মই যোজ্যতা লিখি থোৱা নাই ইয়াত কথা কাৰণে মই আগতীয়াকৈ এইখিনি লিখি লৈছোঁ যে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন এনেকৈ গৈ আছে মিনিমাম 20টা। আৰু তোমালোকে কেনেকৈ মনত ৰাখিব লাগিব একদম ৰোল নম্বৰ ৱাইজ বুলি কৈছোঁ। মই ৰোল নম্বৰ বুলিয়ে কৈছোঁ কাৰণ কি 1 ৰোল নম্বৰ হাইড্ৰজেন, সেইটো মনত ৰাখি ল'ব লাগিব। ঠিক আছে, ৰোল নম্বৰ 1 হাইড্ৰজেন, তাৰমানে একদম তাৰ পৰমাণু ক্ৰমাংক সৈতে বা পৰমাণুৰ তাৰ সংখ্যাটোৰ সৈতে। ঠিক আছে, কাৰণ কি তেতিয়া আমি জানিম যে সি যোজ্যতা কেনেকৈ উলিওৱা হয়। ঠিক আছে, গতিকে মই 20টা লিখি ল'লোঁ। এইখিনি তোমালোকে পাই যাবা, PDFত পাই যাবা। যদি পজ কৰি লিখি লওঁ বুলি ভাবিছা লিখি ল'ব পাৰা ভিডিঅ'টো। কিন্তু আমাক কি হৈ থাকে এই 20টা আৰু সিহঁতৰ প্ৰতীক চিহ্ন সৈতে দেই কিহেৰে বুজায়। ঠিক আছে, আমি পহিলে যোগ্য এটা গঠন কৰিবলৈ মৌলবিলাক জানিব লাগিব। এইখিনি ক্লাছ 9ত পাইছা, তোমালোকে যদি পাই আছা এইখিনি ভিডিঅ'টো স্কিপ কৰিব পাৰা, তথাপিও মই এইখিনি কৈ দিছোঁ। আৰু শুনা, এই যিবিলাক আমাৰ ষ্ট্ৰাকচাৰ আছে, এটা মই একদম বৰৰ যিটো আমাৰ থিয়ৰিটো আছে, বৰৰ যিটো এটা মডেল আছে, চোৱা এটা মৌল থকা এটা মৌলবিলাক আমাৰ কি হয় কিছুমান প্ৰাথমিক কণাৰে গঠিত। প্ৰাথমিক কণা কেই প্ৰকাৰৰ? তিনিটা, আমি সাধাৰণ 3টা বুলি জানো। পিছত পাবাগৈ আমাৰ এলিমেণ্টাৰী পাৰ্টিকলৰ ওপৰত বহুত কিবা কিবি কথা আছে। নিউক্লিয়াৰ ফিজিক্স পঢ়িলে বা ভৱিষ্যতে যদি নিউক্লিয়াৰ কেমেষ্ট্ৰি পঢ়া তাত পাবা। কিন্তু মেইনলি আমাৰ 3টা বস্তুৰে গঠিত হয়। ঠিক আছে, সেইকেইটা হৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউটন। আমাৰ বৰে সেইটো বড়ো মডেলটোৰ কথাই কৈছে মই। এতিয়াতো বহুত ডিৰাক মডেল আহি আছে, কিবা কিবি নতুন নতুন মডেল আছে। আটাইতকৈ বেষ্ট মডেলটোৱে হৈছে ডিৰাক মডেল এতিয়ালৈকে। তাতো কিন্তু অকণমান হেৰি আছে। মডেলবিলাকৰ কথা বাদ দিয়া, আমি জেনেৰেলি আমি কি কৰিব পাৰোঁ, আমাৰ মডেলৰ ভিতৰত আটাইতকৈ ভাল মডেলটো হৈছে বড়ো মডেলটোৱে, আমি বুজিবৰ কাৰণে, যোজ্যতা উলিয়াবৰ কাৰণে। বৰে কৈছিলে কি হয় যে যিটো আমাৰ চেণ্টাৰত নিউক্লিয়াছ বুলি এটা বস্তু থাকে য'ত প্ৰটন আৰু নিউটন থাকে, আৰু তাৰ কাষে কাষে কিছুমান চেলত ইলেক্ট্ৰনবিলাক ঘূৰি ফুৰে। হ'ব, সেই ইলেক্ট্ৰনবিলাক জানিব লাগিব কিয়? আমি ইলেক্ট্ৰনীয় বিন্যাস উলিয়াবৰ কাৰণে। আৰু ইলেক্ট্ৰনীয় বিন্যাসটো আমি কিয় জানিব লাগিব? যোজ্যতা উলিয়াবৰ বাবে, ভেলেন্সি বুলি কয় ইংলিছত। ঠিক আছে, গতিকে চোৱা যে যিকোনো এটা মৌলৰ কিমানটা প্ৰটন বা কিমানটা নিউটন বা কিমানটা ইলেক্ট্ৰন থাকিব সেইটো আমি সদায় ক'ৰ পৰা গম পাব? পৰমাণু ক্ৰমাংকৰ পৰা। ঠিক আছে, নিউটনৰ কথাটো অকণ বেলেগ, ভৰ সংখ্যাৰ কথা এটা আহি পৰে বাৰু। এনেই পৰমাণু ক্ৰমাংক কিন্তু এটা কথাটো ডেম চিয়ৰ হৈ আছে যে পৰমাণু ক্ৰমাংক যিমান হয় সিমানটা প্ৰটন থাকিব আৰু সিমানটা ইলেক্ট্ৰনো থাকিব দেই। পৰমাণু ক্ৰমাংক যিমান, হাইড্ৰজেনৰ তাৰমানে পৰমাণু ক্ৰমাংক 1, তেতিয়াহ'লে আমি একদম চিয়ৰ হৈ আছোঁ যে হাইড্ৰজেনৰ এটা প্ৰটন থাকিব আৰু এটা ইলেক্ট্ৰন থাকিব। নিউটন কিমান থাকে আমাক দৰকাৰ নাই। নিউটন এটা চাৰ্জলেছ পাৰ্টিকল, তাৰমানে আধানবিহীন। ঠিক আছে, আধান মানে কি হৈছে এটা ধৰ্ম। আধান এটা ধৰ্ম। আধানটো কি হৈ থাকে যে পদাৰ্থটো কণাটোৰ গাত, প্ৰাথমিক কণাটোৰ গাত থকা এটা ধৰ্ম। ঠিক আছে বাৰু, এতিয়া আমাক মেইনলি ইম্পৰ্টেণ্ট হৈছে আমাৰ ইলেক্ট্ৰনবিলাক কিমান থাকে সেইটোহে। আৰু এটা কথা চিয়ৰ যে পৰমাণু ক্ৰমাংক যিমান থাকে ইলেক্ট্ৰন সিমান থাকে। আৰু বৰে কৈছে যে ইলেক্ট্ৰন যিবিলাক থাকিব, ইলেক্ট্ৰন কিছুমান এনেকুৱা বৃত্তাকাৰ কক্ষপথত ঘূৰি ফুৰিব। ঠিক আছে, বৃত্তাকাৰ কক্ষপথত ঘূৰি ফুৰিব বুলি কৈছে। বৃত্তাকাৰ বুলি ক'লেও মোৰ ভুল হ'ব, এটা গোলকীয় পথত ঘূৰি ফুৰিব। ঠিক আছে, সেইটো আচলতে বৃত্ত নহয়, এটা গোলক হয়, গোলক বুলি ভাবে। এনেকুৱা গোলকীয় পথত ঘূৰি ফুৰিব। এইবিলাক কক্ষপথবিলাকৰ কিছুমান নাম দিছে, K, L, M এনেকুৱা নাম আছে।
কেৰ পৰা ষ্টাৰ্ট কৰিছে বোলে ছাৰ এই পৰা নকৰিলে কিয় নাজানো মই এই পৰা কিয় নাই কোৱা কিন্তু কেৰ পৰা ষ্টাৰ্ট কৰিছে কেৰ পৰা ষ্টাৰ্ট কৰিলে চাগে জেডত খতম হৈ যায় এনেকুৱা কিবা এটা হ'ব কেৰ পৰা ষ্টাৰ্ট কৰা হৈ আছে ঠিক আছে এতিয়া কথাটো হ'ল ফাৰ্ষ্ট যিটো থাকে তাৰ চেল আৰু প্ৰতিটো চেলত মই এতিয়া চেল বুলি কয় কক্ষকেইটাক মই চেল বুলিয়ে কৈছোঁ একোটা চেল তাৰমানে চেল গোলাকাৰ এটা চেলত প্ৰতিটো চেলত কিমানকৈ থাকে 2n² টাইপৰ ইলেক্ট্ৰন থাকিব আৰু আমি প্ৰটন আৰু নিউট্ৰন যদি ইয়াত থাকে ইলেক্ট্ৰনবিলাক মই কৈছোঁ যে কক্ষপথবিলাকত ঘূৰি ফুৰিব হ'ব কক্ষপথবিলাকত ঘূৰি ফুৰিব যেতিয়া মডেলবিলাক পঢ়িবা তোমালোকে গম পাবা আৰু তাতে কৈছোঁ যে মই কি হয় প্ৰতিটো কক্ষত কিমানটাকে ইলেক্ট্ৰন থাকিব 2n² টাকে ইলেক্ট্ৰন থাকিব n হৈছে কক্ষৰ সংখ্যা কেই নম্বৰ কক্ষ এইটো n=1 এইটো n=2 এইটো n=3 এনেকৈ গৈ থাকে নাই গতিকে মই পহিলাটোত চাব বিচাৰিলে কিমান হয় n=1 হ'লে 2 × 1² মানে দুটা থাকিব ঠিক আছে পহিলা আমাৰ যিটো চেল থাকে তাত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব বুলি কৈছে বৰে দুটা থাকিব পাৰিব বুলি কৈছে ঠিক সেইদৰে পিছৰটোত কিমান হ'ব 2 × 2² মানে কিমান হ'বগে 4 8 তাৰ পিছৰটোত কিমান থাকিব 2 × 3² মানে 9 9 × 18টা এনেকৈ গৈ থাকিব কিন্তু ইয়াতো এটা কথা সেল থাকিব পৰা ইয়াতে আৰু এটা নিয়ম আছে যেটো অষ্টক নিয়ম বুলি কোৱা হয় অক্টেট ৰুল বুলি কোৱা হয় এটো তোমালোকে পাইছা চাগে যদি নাই পোৱা ইয়াত পাবা গতিকে অক্টেট ৰুলৰ কথা মই পাতিম বাৰু ইমানখিনি মানৰ পৰা অক্টেট ৰুলৰ কথা প্ৰথমতে পাতি যাম সাবা এতিয়া মই কৈ গৈছো ইলেক্ট্ৰনীয় বিন্যাসটো কৈছো এটা কথা সিওৰ যে হাইড্ৰোজেনে কি হৈ থাকিব যিমানটা থাকে সিমানটা ইলেক্ট্ৰন থাকিব তাৰমানে পৰমাণু তাৰ ৰুল নম্বৰটো যিমান হয় সিমানটা কি থাকিব তাৰ ইলেক্ট্ৰন থাকিব গতিকে হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক 1 গতিকে তাত ইলেক্ট্ৰন কেইটা থাকিব এটা ঠিক আছে আৰু মনত ৰাখিবা পহিলাতে যেতিয়া কি হৈ থাকিব যিমান বিলাক মৌল আছে সদায় হিহতে কি কৰিব বিচাৰে জানা নাই বাৰু হিহতে এই খুলবিলাক ফুলফিল কৰিব বিচাৰে এই খুলবিলাক যিবিলাক খুল আছে সেল আছে সেই সেলবিলাক কি কৰিব বিচাৰে সম্পূৰ্ণ কৰিব বিচাৰে ই যদি 2 থাকে 2 হ'ব বিচাৰে জোপাই নহক যেনেকৈ নহক হ'ব বিচাৰে ঠিক আছে হাইড্ৰোজেনৰ কেটা থাকিব তেহলে এই খুলটো এটাই থাকিব গতিকে এটা কথা হ'ল ইয়াত চোৱাচোন হি এটা থাকিলে তাক লাগে কিমান প্ৰথম খুলত দুটা লাগে গতিকে হি এটা কাবাপা ল'ব বিচাৰিব হি কৰাই কি কৰিব বিচাৰিব এটা কাবাপা ল'ব বিচাৰিব সেই যেটো ল'ব বা দিব বিচাৰিব মানে ফুলফিল হ'বলে হি কাবাক দিব নহয় কাবাপা ল'ব হেতুৱে হৈছে তাৰ যোগ্যতা হেতুৰ হ'ব কি হ'ব আমাৰ মূলটোৰ যোগ্যতা গতিকে তাৰ আছে এটা পহিলা খুলত হাইড্ৰোজেনৰ কাৰণে মই এখিনি কথা মুছি দিছো বাৰু পহিলা খুলত কেটা থাকিব বিচাৰে দুটা থাকিব বিচাৰে হাইড্ৰোজেনৰ কাৰণে কিন্তু কেটা থাকিব ইলেক্ট্ৰন ইয়াত এটা ইলেক্ট্ৰন হে ঘূৰি ফুৰিব ঠিক আছে কাৰণ কি তাৰ পৰমাণু ক্ৰমাংক এটা কিন্তু আমাৰ যেটো আমাৰ খুলৰ নিতা মানে কেটা থাকিব ফুলফিল হ'বলে হলে তাত সিট কেপাসিটি কিমান দুটা গতে হি কি কৰিব এটোটো দিলে তাৰ এক্সিস্টেন্স নাথাকিব হি মূলই হৈ নাথাকিব হি কেৱল এটা নিউক্লিয়াছ থাকি যাব বুজি পাইছা এটো যদি দি দিয়ে তাৰ মূল্য নাথাকিব কিন্তু দেই হাইড্ৰোজেনটো হেতু মনত ৰাখিবা ইলেক্ট্ৰনটো দি দিলে তাৰ মানে হি H পজিটিভ হৈ যাব তাৰ মানে H পজিটিভ আয়ন বনোৱাটো খুব টান ঠিক আছে পিছত পঢ়িম বাৰু হেবিলাক আমি মুঠামতে হি ফুলফিল হ'বলে হলে আৰু এটা ইলেক্ট্ৰন বিচাৰিব যেটো বিচাৰিব হেতু হৈছে তাৰ যোগ্যতা তাৰ মানে ফুলফিল হ'বলে যেটো কাম কৰে বুজি পাইছাতো আৰু যেতিয়া কি কৰে ইলেক্ট্ৰন গ্ৰহণ কৰে না লব বিচাৰিব কাবা তেতিয়া হেবিলাকে হৈছে অধাতু ধাতু কনসেপ্ট বিলাকো তোমালোকে এটা পাই যাবা অধাতু বিলাক সাধাৰণতে গেছীয় অৱস্থাত থাকে সাধাৰণতে লিকুইড অৱস্থাটো থাকা আছে গুটা আছে কিন্তু সাধাৰণতে যদি মৌল হিচাপে থাকে কি গেছ হয় হেকাৰণে হাইড্ৰোজেন এটা গেছ হয় ঠিক আছে বাৰু নেক্সট হিলিয়ামৰ কথা লৈ হিলিয়ামৰ 2 গতিকে ইলেক্ট্ৰন দুটাই থাকিব ফাৰ্ষ্ট সেলটো দুটাই থাকিব সেকেন্ড সেললৈ মই যাবই নালাগে ই ফুলফিল হৈ আছে এক তাৰমানে কাকো দিবও নালাগে কাউপা ল'বও নালাগে দুটা ইলেক্ট্ৰন হৈ আছে তো গতে সি কি হ'ব বিচাৰিব তাৰ যোগ্যতা শূন্য তাক তাৰমানে কাকো দিবও নালাগে ল'বও নালাগে যেতিয়া যোগ্যতা শূন্য হয় সেইবিলাকক নিষ্ক্ৰিয় মৌল বুলি কোৱা হয় নিষ্ক্ৰিয় বানানটো হৈছে নে বাৰু নিষ্ক্ৰিয় মৌল ঠিক আছে বা সম্ভান্তৰ গেছ বুলিও কোৱা হয় সম্ভান্তৰ গেছ কিয় সম্ভান্তৰ বুলি কয় ধনী তাৰমানে তাক কাবা দিবলগীয়াও নাই তাক কাবা ল'বলগীয়াও নাই নবল গেছ বুলি কয় যাক ঠিক আছে নিষ্ক্ৰিয় মৌল বুলি কোৱা হয় লিথিয়ামৰ ক্ষেত্ৰত কিটা পহিলাটো দুটা থাকিব এটা পহিলাটো দুটা ক্ষেত্ৰত হৈছে তিনটাটো থাকিব না পহিলা সেলটোত ঠিক আছে হি পিছতলে এটা দি দিব গতে ইলেক্ট্ৰন আমাৰ হেয়ৰ ক্ষেত্ৰত লিথিয়ামৰ ক্ষেত্ৰত হেতু থাকিব তাৰ মানে পহিলাটো দুটা থাকিব তাৰ পিছৰ সেলটোত কেটা থাকিব এটা থাকিব কিন্তু এটা কথা হি সদায় কি হ'ব বিচাৰে ফুলফিল হৈ থাকিব বিচাৰে এটো কথাটো হ'ল ইয়া পিছৰ সেলটো যদি কি হয় আনটা থাকিব লাগে পিছৰ সেলটোত নহয় জানো গতে হি সাতটা কাবা ল'ব নোৱাৰে মনত ৰাখিবা চাৰিটাতকে বেছি হি ল'বই নোৱাৰে কাৰতকে চাৰিটাতকে বেছি ইলেক্ট্ৰন ল'ব বা দিয়া ব্যৱস্থাটো নাই গতিকে যেহেতু তাৰ আনটা হ'বলে হলে সাতটা ল'ব লাগিব হেতু কেতিয়াও সম্ভৱ নহয় পিছত পঢ়িম আমি কিয় আয়নাইজেশ্যন এনাৰ্জি আছে কিবা আয়নাইজেশ্যন এনাৰ্জি কথা আহে সেইখিনি কথা পঢ়িম বাৰু আমি পিছত পঢ়িলে গম পাম পটেনশিয়াল এনাৰ্জি কথা আহে আয়নাইজেশ্যন এনাৰ্জি একচুয়ালি পটেনশিয়াল এনাৰ্জি হয় বাৰু সেইখিনি কথা পিছত কিন্তু হি সাতটা ল'ব নোৱাৰে একদম সিম্পলকৈ মনত ৰাখা যে সাতটা হি কাওপা ল'ব নোৱাৰে গতে হি কি কৰিব এই লাষ্টৰ ইলেক্ট্ৰনটো দি দিব
কাবাক দি দিব তাৰমানে হি ফুলফিল হয় গতিকে যিটো দিব সেইটোৱে হ'ল তাৰ যোগ্যতা তাৰমানে যদি দি দিয়ে সেইবিলাক হৈ যায় ধাতু সেইবিলাক হৈ যায় কি হয় ধাতু ঠিক আছে যোনে দিয়ে ডনেট কৰে যোনে সেইবিলাক ধাতু আৰু যোনবিলাকে গ্ৰহণ কৰে সিহঁত অধাতু আৰু যাক কাও দিবলগীয়াও নাই ল'বলগীয়াও নাই সিহঁত কি হৈ থাকে নিষ্ক্ৰিয় মৌল বা সম্ভান্ত গেছ এনে কিয় ইম্পৰ্টেণ্ট মই কৈ আছোঁ দেই এইখিনি জানাটো খুবেই ইম্পৰ্টেণ্ট আমি যদিও লেচনটোলৈ যোৱাই নাই কিন্তু দেই এতিয়া চোৱা বেৰিলিয়ামৰ ক্ষেত্ৰত কি হ'ব পহিলাত 2টা থাকিব তাৰপিছত 2টা থাকিব তাৰ পিছতো সি কেতিয়াও বনাব নাই কাৰণ কি 8টা হ'বলৈ তাক 6টা লাগিব গতিকে এই 2টো দি দিব তাৰমানে 2 হ'ব ইউ ধাতু হ'ব এটা বৰণৰ ক্ষেত্ৰত কি হ'ব 2 হ'ব 3 হৈ গ'ল ঠিক আছে এই 3টো দি দিব আৰু কাৰ্বনৰ ক্ষেত্ৰত কি হ'ব 2 আৰু 4 গতিকে 4 থাকিলে ভেজাল হয় সি দিবও পাৰে ল'বও পাৰে সেনেকুৱা নিজৰ মাজতে আৰু কেটেনেশ্যন ধৰ্ম দেখাব পাৰে আমি পিছত পঢ়িম কাৰ্বন আৰু দীপাংকৰ ছাৰ ইতিমধ্যে পঢ়াই থোৱা হৈ আছে কাৰ্বন আৰু তাৰ যৌগসমূহ তাত গম পাবাই গতিকে তাৰ যোগ্যতা 4 হ'ব আৰু নাইট্ৰজেনৰ ক্ষেত্ৰত 2 আৰু 5 এটা কথা 5টাও দি দিব নোৱাৰে যেনেকৈ 4টাতকৈ 4টাটোৱে লিমিট আৰু ঠিক আছে 5টা দিব নোৱাৰে গতিকে সি কি কৰিব যে ফাৰ্ষ্ট নিউক্লিয়াছ এইটো ধৰি লোৱা নিউক্লিয়াছটো প্ৰটন আৰু নিউট্ৰন থাকে ইয়াত নিউক্লিয়াছত P+N পহিলাত 2টা থাকিলে পিছত 5টা থাকিব 5টা থাকিলে গতিকে 5টা থাকিলে সিটো ফুল হিবলৈ 5টা দি দিব নোৱাৰে 2টা কমপ্লিট হ'বলৈ এইটোক ফুলফিল কৰিব বিচাৰিব ছেকেণ্ড হেৰিটো কিমান লাগে 8টা গতিকে তাৰ হৈ গ'ল কিমান 5টা গতিকে সি কেইটা ল'ব 3টা গতিকে 3টা ল'ব ঠিক আছে সেইকাৰণে ই হৈ গ'ল অধাটো মই লিখি থকা নাই আৰু এতিয়া এইখিনি মই কথাটো এনেকুৱা অক্সিজেনৰ ক্ষেত্ৰতো কি হয় 2 6 2টা ল'ব বিচাৰিব 8টা কৰিবলৈ পিছত কাৰণ কি 6টা হৈ যাব 6টাটো দিব নোৱাৰে গতিকে 2 হ'ব ভেলেন্সি ধৰিব পাৰিছা ভেলেন্সিটো কেনেকৈ উলিয়াই আছোঁ মই ফ্ল'ৰিনৰ ক্ষেত্ৰত কি হ'ব 2 7 গতিকে তাক এটা লাগে হ'ল এতিয়া চোৱা তাত নিয়নৰ পিছত কিমান হৈ গ'ল নিয়নৰ কিমান হ'ব 2 আৰু 8 তাৰমানে এই ফুলফিল হৈ গ'ল ই কাকো দিবও নালাগে ল'বও নালাগে গতিকে ভেলেন্সি হৈ গ'ল 0 কাৰণ কি পহিলাটো 2টা পিছত পহিলাটো আৰু পিছতো 8টাই হৈ আছে 8টা থাকিবই লাগে গতিকে ফুলফিল হৈ আছেতো গতিকে 0 নেক্সট আমাৰ হৈ গ'ল ছডিয়ামৰ কিমান হ'ব 2 পিছতো 8 কাৰণ কি 8টা কমপ্লিট 8কে চিট কেপাচিটি নাথাকে তেলে এটা কোক দি দিব পিছলৈ দি দিব গতিকে সদায় কি কৰে পিছতত কেইটা হ'ব বিচাৰে এইখিনিতে এটা কথা অষ্টক নিয়মটো এইখিনিতে আহি পৰে দেই সদায় পিছতত কেইটা হ'ব বিচাৰে আমি ইয়াত থাকিব 3 নম্বৰ চেলটোত আমাৰ 2n² ফৰ্মুলামতে 18টা থাকিব পাৰে চিট কেপাচিটি 18টা কিন্তু অষ্টক নিয়মৰ মতে সদায় মনত ৰাখিবা যিটো বাহিৰৰ চেল একেবাৰে শেষৰ চেল সি সদায় তাত 8টাই বনাব বিচাৰে জেনেৰেলি চিট কেপাচিটি 18টা থাকিলে কোনো প্ৰব্লেম নাই 18টাতকৈ বেছি বোলে 19টা আছে 18টা ইয়াত সোমাই এটা সেনেকুৱাটো কোনো কথা নাই কিন্তু সাধাৰণতে সি কি বনাব বিচাৰিব 8টাই বনাব বিচাৰে এইটো হৈছে অষ্টক নিয়ম মানে 8টো খুব ভাল পায় ঠিক আছে সেই বুলি ধৰি লোৱা খুব ভাল পায় কিয় হয় কি কথা এইটো পিছত পাবা নহয় বোলে তোমালোকে পাই আহিছে আগতে মই ডিটেইলছত নাযাওঁ অষ্টক ৰুলৰ মতে সেইটোৱে হৈ যায় যে কি পিছতো সি সদায় কি হ'ব বিচাৰে যদি 18টা থাকে 8টা বনালে সি ছেটিছফাইড তাৰমানে মই হৈ গ'ল মোৰ হৈছে ঠিক আছে গতিকে কি হৈ গ'ল সেই এই 1টো সি কাবাক দি দিব কাৰণ কি ছডিয়ামৰ ক্ষেত্ৰত 2 8 1 এইটো 1 থাকিলে সি যদিও 18টা হ'ব নিবিচাৰে 8টাই হ'ব বিচাৰিলে তথাপিও 7টা কাৰোবাৰ ল'ব নোৱাৰেতো গতিকে সি এটাটো দি দিব গতিকে ছডিয়াম এটা ধাতু সেইকাৰণে বুজি পাইছা ঠিক আছে মেগনেছিয়ামৰ ক্ষেত্ৰত হ'ব 2 পহিলাটোত 8টা থাকিব তাৰপিছত 2 হ'ব কাৰণ কি 12 হ'বলৈ হ'লে সেইটো হ'ব গতিকে ইউ 2টা দি দিব ইয়াত হৈ গ'ল 2 8 3 ইউ 3টা দি দিব সিলিকন হৈ গ'ল 2 8 4 গতিকে ইউ 4টা হ'ব গতিকে সিলিকনো সেই এনেকুৱা হ'ব তো ফসফৰাছৰ ক্ষেত্ৰত কি হ'ব 2 8 4 থাকিলে অকণমান গণ্ডগোলীয়া হয় দেই 4 থাকিলে অকণমান গণ্ডগোলীয়া হয় গতিকে সিহঁত কি হয় আচলতে সিলিকনটো পিছত পাবাগে আৰু সিলিকনটো তোমালোকে অৰ্ধপৰিবাহী বুলি পাবা পিছত সেমিকণ্ডাক্টৰ হিচাপে ব্যৱহাৰ কৰা হয় বাৰু পিছৰ কথা ফসফৰাছৰ ক্ষেত্ৰত কি হৈ থাকে 2 8 কিমান হ'ব 5 গতিকে 5টা থাকিলে 5টা দি দিব নোৱাৰে সি কৰিব 3টা ল'ব গতিকে সেইকাৰণে অধাটো ফসফৰাছটো সালফাৰটো কিমান হ'ব 2 8 6 দুটা বিচাৰিব সি হ'ল ক্লৰিনৰ ক্ষেত্ৰত 2 8 7 অষ্টক নিয়মৰ মতে সি লাষ্টত 8 হ'বলৈ বিচাৰিলে এটা ল'ব বিচাৰিব কাৰোবাৰ পৰা গতিকে অধাটো হয় আৰ্গনৰ ক্ষেত্ৰত 2 8 8 অষ্টক নিয়মৰ মতে পিছতো 8টা হৈ যাবতো গতিকে কি হৈ যাব ই ফুলফিল হৈ আছে গতিকে ইয়াৰ ক্ষেত্ৰত ভেলেন্সি কি হ'ব 0 আৰু পটাছিয়ামৰ ক্ষেত্ৰত 2 8 ফুলফিল হৈ গ'ল নহয় পিছত একটাটো তাৰমানে 8টা ইয়াত চিট কেপাচিটি যদিও ইয়াত 9টা থাকিব পাৰে কোনো প্ৰব্লেম নাই কিন্তু সি পিছলৈ অষ্টক নিয়মৰ মতে 8টা থাকি পেলাই পিছলৈ এটা দি দিব বুজিছাতো গতিকে পটাছিয়ামৰ ক্ষেত্ৰত সেইটো হ'ব ইয়াত 8টা থাকিব 8টা থাকিব 9টা থাকিব পাৰে চিট কেপাচিটি 18টা কোনো প্ৰব্লেম নাই কিন্তু অষ্টক নিয়মৰ মতে কি কৰিব সি এটা দি দিব পিছলৈ গতিকে ইয়াৰ ভেলেন্সিটো সেই এটা দি পেলাই সি তাৰমানে সম্ভান্ত গেছ হৈ থাকিব বিচাৰিব আৰু কেলছিয়ামৰ ক্ষেত্ৰত 2 8 8 2 যিটো তাৰপিছত স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰমিয়াম এইবিলাক গৈ থাকিব সিমানখিনি আমাৰ দৰকাৰ নাই মিনিমাম আমি এইকেইটা জানিব লাগিব ঠিক আছে গতিকে আমি গম পালোঁ যে কাৰ কি ভেলেন্সি কিমান পাৰিলে মনত ৰাখিবা ভেলেন্সি কিটা যদি মনত নাথাকিলে পৰমাণু ক্ৰমাংক থাকিলেও আমি ইলেক্ট্ৰনীয় বিন্যাস উলিয়াই আমি কি কৰিব পাৰিম ভেলেন্সি উলিয়াব পাৰিম ইয়াৰ আগতে আৰু কিছুমান গ্ৰুপৰ কিছুমান কথা মনত ৰাখিব লাগিব গ্ৰুপ কিছুমান আছে যিবিলাকে তোমাৰ কি হয় যে তুমি যদি
সিহঁতৰ যদি দ্ৰৱ এটা সিহঁতৰ যদি সল্ট এটাক সেই গ্ৰুপবিলাকে তৈয়াৰ কৰা সল্ট এটাক যদি তোমালোকে কৰি দিয়া পানীত যদি ডুবাই দিয়া তেতিয়াহ'লে কি হ'ব সি যিটো আয়ন সৃষ্টি কৰিব এটা গ্ৰুপ ৱাইজ আয়ন সৃষ্টি কৰে আৰু সিহঁতৰ কিছুমান ভেলেন্সি আছে যেনে সালফেট এটা SO4 ঠিক আছে এইটো এটা গ্ৰুপ হয় এই গোটেই গ্ৰুপটো ভেলেন্সি 2 নিচিনা দেখায় বুজি পাইছে নে ইনে সালফাৰৰ এক্সট্ৰা ভেলেন্সি অক্সিজেনৰ এক্সট্ৰা ভেলেন্সি এই গ্ৰুপটোৰ গোটেই গ্ৰুপ ভেলেন্সিটো হৈছে 2 যেনে হাইড্ৰক্সাইডৰ এইটো হাইড্ৰক্সাইড গ্ৰুপ বুলি কোৱা হয় OH গ্ৰুপটো যাৰ ভেলেন্সি 1 নাইট্ৰেট 1 ঠিক আছে হেনেকে আমাৰ কাৰ্বনেট 2 ঠিক আছে এই কিছুমান কথা এনেকুৱা কিছুমান গ্ৰুপৰো আমি ভেলেন্সি জানাটো খুবেই ইম্পৰ্টেন্ট হ'ব ঠিক আছে এতিয়া মই কেটামান যৌগ কেনেকৈ বনাই মই কৈছো ধৰি লোৱা হাইড্ৰোজেন ক্লোৰাইড এটা এসিড হয় HCl এটা এসিড হয় হাইড্ৰোজেন ক্লোৰাইড মই H লিখিলো ক্লোৰিন লিখিলো গতিকে হাইড্ৰোজেন ক্লোৰাইড নামটো আছে হাইড্ৰোজেন ক্লোৰাইড গতিকে হাইড্ৰোজেন আছে ক্লোৰিন আছে এতিয়া এটা মনত ৰাখিবা যে কি হয় সিহঁতৰ যেতিয়া যৌগ এটা বনায় হাইড্ৰোজেন আৰু ক্লোৰিন মিলি পেলাই আমাৰ কি হৈ থাকিলে এটা যৌগ হ'ল HCl যৌগ বনালে সিহঁতৰ ভেলেন্সি ইন্টাৰচেঞ্জ হয় ইটোৰ ভেলেন্সি হিতুলে যায় হিতুৰ ভেলেন্সি ইতুলে যায় মানে হাইড্ৰোজেনৰ ভেলেন্সি ইয়ালে যাব ক্লোৰিনৰ ভেলেন্সি 1 তাৰ মানে হ'ব লাগে H1Cl1 যেহেতু সমান আছে 1 1 থাকিলে আমাৰ নাপাতে গতিকে HCl ঠিক আছে ঠিক সেই দৰে ধৰি লোৱা মেগনেছিয়াম ক্লোৰাইড মেগনেছিয়াম বুলি ক'লে Mg আহিলে ক্লোৰাইড বুলি ক'লে Cl আহিলে তেম Mg ৰ ভেলেন্সি কিমান 2 গতিকে এখিলে আহিব আৰু Cl ৰ ভেলেন্সি 1 টো নাপাতে গতিকে MgCl2 এটো হৈ গল মেগনেছিয়াম ক্লোৰাইড ধৰি পাইছা না নামটো মাতুতে আমি নাইট্ৰোজেন অক্সাইড নাইট্ৰোজেন ডাই অক্সাইড NO2 নাইট্ৰোজেন ডাই অক্সাইড অক্সিজেন দুটা থাকিব কাৰণে কাৰ্বন ডাই অক্সাইড CO2 এটা আচলতে ভেলেন্সি চাব পাৰা ভেলেন্সি ইন্টাৰচেঞ্জ হয় আমাৰ ইয়াৰ ভেলেন্সি কি হয় আচলতে ডাই অক্সাইড বুলি ক'লে হেতু হেনেকে আহিব ইয়াৰো ভেলেন্সি ইমান চাই থাকিব নালাগে ডাই অক্সাইড বুলি ক'লে দুটা আহিব তাত ইমান মাথা মাৰি থাকিব নালাগে ডাই অক্সাইড যেতিয়া আহে ঠিক আছে ইনে জেনাৰেলি ভেলেন্সি ইন্টাৰচেঞ্জ হয় যেতিয়া আমাৰ কিছুমান যৌগ আছে ধৰিলা কিমান কি হৈ গল হাইড্ৰোজেন সালফেট হাইড্ৰোজেন বুলি ক'লে H সালফেট বুলি ক'লে SO4 এটা এটা গ্ৰুপ হয় কিন্তু SO4 টো এটা গ্ৰুপ হয় এটো মনত ৰাখিবা SO4 টো গ্ৰুপ হোৱাৰ লগে লগে আমাৰ প্ৰবলেমটো ক'ত হ'ব যে এই গোটেই গ্ৰুপটোৰ ভেলেন্সি 2 গতিকে ইয়াৰ ভেলেন্সিটো 2 লে আহিব আৰু ইয়াৰ গোটেই ভেলেন্সিটো 1 গতিকে 1 টো নেপাটো আৰু গতিকে H2SO4 হাইড্ৰোজেন সালফাইড ঠিক আছে বুজি পাইছা গতিকে এনেকুৱা বা এটোক আমি সালফিউৰিক এসিড বুলি কওঁ যেটো আমি H2SO4 লগত থাকে আৰু সোৱা কেনে হেনুকা আছে ক্যালসিয়াম কাৰ্বনেট CaCO3 কাৰ্বনেটৰ ভেলেন্সি কিমান গোটেই এটা গ্ৰুপ হয় এই গ্ৰুপটোৰ ভেলেন্সি 2 ইয়ালে আহিব আৰু ইয়াৰ ভেলেন্সি 2 থাকা কাৰণে মই সেম থাকা কাৰণে নেপাতিলো কাটা গল তাৰ মানে 2 গতিকে 1 1 থাকিলে আমি নাপাতো ঠিক আছে গতিকে আমি ইতিমধ্যে গম পালো যে যৌগ কেনেকৈ গঠন হয় হ'ব এতিয়া আমি আহি যাওঁ যৌগ গম পালো মৌল গম পালো আমি ইমান কিটা কথা মনত ৰাখিছে গতিকে ভাল কথা আমি এখিনি মনত ৰাখিব লাগিব নেক্সট আমি আহি যাওঁ এতিয়া চেপ্টাৰটোলে আহোঁ তাৰ মানে এখিনি কথা অলৰেডি তোমালোকে ক্লাস 9 ত পাই আহিছা তথাপি মই অকমান ৰিক্যাপ কৰি দিছো হ'ব গতিকে চেপ্টাৰটোৰ নাম হৈ গল আমাৰ কি হয় চেপ্টাৰটোৰ নাম হ'ল আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ঠিক আছে কিয় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ দিছে চেপ্টাৰটোৰ নাম চোৱা ৰাসায়নিক বিক্ৰিয়া এটা ঘটিলে আমি সদায় তাক কি কৰিব পাৰো এটা সমীকৰণৰ সহায়ত বুজাব পাৰো গতিকে আমি সমীকৰণটো জানিব লাগিব হেকাৰণে হৈছে আমাৰ মেইনলি এই চেপ্টাৰটোৰ ফোকাস আছে যে আমি ৰাসায়নিক সমীকৰণ এটা কি দৰে আমি লিখিম বুজি পাইছা গতিকে প্ৰথম কথা হ'ল ৰাসায়নিক বিক্ৰিয়া এটা কেতিয়া ঘটে আমি চাম যে ৰাসায়নিক বিক্ৰিয়া এটা আমি ৰাসায়নিক বিক্ৰিয়া কৈ আছো যে আমি গম পাব লাগিব যে বস্তুটো ক'ত ৰাসায়নিক বিক্ৰিয়া ঘটি আছে কেনেকৈ ঘটি আছে এটা সৰ ৰাসায়নিক বিক্ৰিয়া ঘটিবলৈ হলে আমাৰ কি হ'ব লাগিব কেটেমান কন্ডিশন আছে যেনে কি হ'ব পদাৰ্থৰ অৱস্থা চেঞ্জ হ'ব লাগিব হিতলে জুলিয়া আছিল গুটা হৈ গল হেনুকাও হ'ব পাৰে নতুবা কি ওলাব লাগিব ধোঁৱা ওলাব লাগিব তেলে কি গুটা বস্তু আছিল কি হ'ল অৱস্থা চেঞ্জ হোৱা নিচিনা হ'ল ধোঁৱা ওলাব গুন্ধ পাব লাগিব উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব কিবা কালাৰৰ চেঞ্জ হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে বুজি পাইছানে বাৰু এনেকুৱা কিছুমান ঘটনা ঘটিলে আমি গম পাম যে আচ্ছা ইয়াত কিবা নহয় কিবা এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে হ'ব এটা সব কিবা এটা ৰূপৰ পৰা যে কিবা এটা ৰূপ হ'ল অৱস্থাটো যে তা চেঞ্জ হ'ল তাৰ কি হ'ব তাৰ যোগ্যটো একচুয়ালি চেঞ্জ হৈ যাব কেতিয়াবা চেঞ্জ নহব পাৰে হেতু পিছৰ কথা কিন্তু যে সাধাৰণতে কি হৈ থাকে যে কি হৈ থাকে কিবা এটা অৱস্থাৰ পৰা যেতিয়া কিবা এটা অৱস্থালৈ গুচি গ'ল তাৰ কি হ'ব তাৰ যোগ্যটো খলনি হয় ৰঙৰ খলনি হ'লে এটা মানে এনেকুৱা কিছুমান কালাৰ চেঞ্জ হৈছে বা কিবা হৈছে এনেকুৱা ক্ষেত্ৰত আমি গোন্ধৰ ধোঁৱা ওলাই গৈছে সেইটো ধোঁৱাটো কিবা এটা হ'ব পাৰে
বুজি পাইছেনে বাৰু গতিকে কিবা যৌগবিলাক এটাৰ পৰা দুটা দুটাৰ পৰা তিনিটা বা দুটা লগ লাগি এটা এনেকুৱা কিছুমান ঘটনা ঘটি থাকে গতিকে আমি এনেকুৱা কিছুমান কণ্ডিশ্যন হ'লে আমি গম পাম যে কি হয় তাত কিবা নহয় কিবা ৰাসায়নিক বিক্ৰিয়া ঘটিছে ৰাসায়নিক বিক্ৰিয়া ঘটিবলৈ হ'লে তোমালোকৰ কিতাপখনত আছেই যে প্ৰথম কথা হ'ল তিনিটামান কণ্ডিশ্যন হ'ব আছে যে কি হ'লে অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব ঠিক আছে পৰিৱৰ্তন হ'ব লাগিব নেক্সট কি হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব হ'ব নেক্সট আমাৰ কি হ'ব লাগিব গেছৰ উৎপত্তি হ'ব লাগিব এইবিলাক হ'ব পাৰে তাৰমানে এনেকুৱা ঘটিলে আমি গম পাম যে কি হৈ থাকিব লাগিব তাত কিবা নহয় কিবা ৰাসায়নিক বিক্ৰিয়া ঘটিছে উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব ঠিক আছে চোৱা এনেকুৱা কিছুমান পৰিৱৰ্তন চায়ে আমি ৰাসায়নিক বিক্ৰিয়াবিলাকত কিছুমান ভাগ কৰা হৈছে সেইবিলাকৰ বিষয়ে আমি ভাগবিলাকৰ বিষয়ে পঢ়িম কিন্তু তাৰ আগতে কথা হ'ল যে কিবা এটা বস্তুৰ পৰা কিবা এটা বস্তুলৈ যেতিয়া পৰিৱৰ্তন ঘটিব তাক আমি কেনেকৈ সমীকৰণ ৰূপে লিখিব পাৰোঁ হ'ব তাক আমি কেনেকৈ লিখিব পাৰোঁ ধৰি লওঁ মই একদম চিম্পুল কথা এটা কৈছোঁ একদম চিম্পুল কথা মই ধৰি লওক কিবা এটা দহন ঘটাম মই ধৰি ল'লোঁ কাৰ্বনে কি কৰিলোঁ ধৰি লওক মিথেনটোকে মই কি কৰিলোঁ জ্বলাই দিলোঁ জ্বলালে সদায় অক্সিজেন লাগিবই মনত ৰাখিবা অক্সিজেনে জ্বলোৱাত সহায় কৰে তেতিয়াহ'লে কি হ'ব কাৰ্বন ডাই অক্সাইড প্লাছ H2O পানী উৎপন্ন হ'ব ঠিক আছে এইটো হ'ব এতিয়া এইটো যে মই ক'লোঁ যে এই দুটা জ্বলাই দিলে যে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব এতিয়া মই কি ভিত্তিত কৈছোঁ মই কেনেকৈ গম পাইছোঁ যে এইটো ঘটনা ঘটিলে যে এইটো হ'ব সেইটো জানিব লাগিব সেইটো জানিবলৈ হ'লে আমি কি লাগিব জকা সমীকৰণ এটা লাগিব পহিলা কথা হ'ল যে শব্দ সমীকৰণ এটা জানিব লাগিব শব্দ সমীকৰণ জকা সমীকৰণটো আগতে আমাৰ শব্দ সমীকৰণ যে মই কি গম পালোঁ যে মিথেনৰ লগত যদি মই মিথেন দহন ঘটাওঁ দহন ঘটালে কি হ'ব লাগিব কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব লাগিব ঠিক আছে এই বস্তুটো মই জানিব লাগিব তেতিয়াহে মই কি কৰিব পাৰিম যে ইকুৱেশ্যন এটা লিখিব পাৰিম এইটো জানাটোৱে হৈছে শব্দ সমীকৰণ ঠিক আছে যে এইটো ঘটনা ঘটিলে এই ঘটনাকেইটা ঘটিব হ'ব যেটো আছে আমাৰ শব্দ সমীকৰণটো আমি কিবা এটা সমীকৰণ জানাৰ আগত এই সমীকৰণটো জানিবই লাগিব এই সমীকৰণটো এইটোহে জানিলেহে আমি কি কৰিম তাৰ মিথেনৰ বোলে মিথেনৰ কম্পজিশ্যনটো এনেকুৱা মিথেন CH4 হয় তাৰ যৌগটো এনেকুৱা অক্সিজেনটো আৰু সদায় মনত ৰাখিবা যেতিয়া আমাক কি লিখোঁ এটা অধাটো লিখা হয় সি সদায় কেতিয়াও সিঙ্গল ফৰ্মত নাথাকে তাৰমানে ডাই ষ্টেটত থাকে মানে হেনেকুৱা অক্সিজেন লিখিলে O2 হিচাপে লিখিব লাগিব যদি আমি হাইড্ৰোজেন লিখো H2 হিচাপে লিখিব লাগিব অধাটো বিলাক দেই হেনেকে লিখা হয় কিন্তু আমাৰ যদি ধাতু এটা লিখা হয় সোডিয়াম বুলি ক'লে আমি সোডিয়াম এনেকৈ লিখিম বুজি পাইছেনে বাৰু সিহঁত দুটা লগ লাগি নাথাকে সোডিয়াম বিলাক বা ধাতু বিলাক হেনেকে থাকা হয় হেনেকে লিখা হয় অক্সিজেন বিলাক অক্সিজেন হওক গেছ হওক যিমান বিলাক গেছ হয় মানে অধাটো থাকে বা ফ্লোৰিন হওক ক্লোৰিন হওক সদায় আমি হেনেকে লিখিম Cl2 হেনেকে থাকে আৰু O3 বুলি ক'লে জানা নহয় এটো ওজন হৈ যায় ওজনটো কেনেকৈ লিখা হয় ঠিক আছে একেদৰে মই ইন্টাৰেষ্টিং কথা এটা কৈ থৈ দিওঁ তোমালোকে ভাবি চাবাচোন বাৰু চোৱা দেই হাইড্ৰোজেন গেছটো খুব পাতল গেছ আৰু ই জ্বলিবলৈ খুব ভাল নিজে নিজে জ্বলি যায় ঠিক আছে খুব নিজে নিজে জ্বলি যায় হাইড্ৰোজেন আৰু মই ইনে মনত পৰিছে কাৰণে কৈছোঁ আৰু এইবিলাক কথা পিছত ক'ম বাৰু অক্সিজেনে কি কৰে জুই জ্বলোৱাত সহায় কৰে এইটো কথা মনত পৰি পেলাই মই মনত পৰিলে মানে হাইড্ৰোজেনটো কি হয় নিজে নিজে জ্বলিব বিচাৰে আৰু অক্সিজেনটো কি হৈ থাকে জুই জ্বলোৱাত সহায় কৰে এই দুইটা লগ লগালে আচৰিত কথা কিন্তু পানী হৈ যায় আমি কোৱেশ্যন লিখো নহয় এনেকৈ H2O হৈ যায় আচৰিত হয়নে বাৰু কিয় হয় ভাবি চাওঁচোন কিয় হয় এইটো কোনটো কণ্ডিশ্যনত হ'ব কিন্তু চৰ্তত হ'ব এই ঘটনাটো এই কুৱেশ্যনটো ঘটিব বা কিয় ঘটে বা কিয় হয় ঠিক আছে এইখিনি যেতিয়া মই গোটেই লেচনটো পঢ়ি হ'ব তেতিয়া মই এনসাৰটো ক'ম বাৰু ঠিক আছে এতিয়া চাওঁ এইখিনি কথা বাদ দিয়া আৰু এইখিনি মই এনেই জাষ্ট ইণ্টাৰেষ্টিং লাগিব কাৰণে এটা কথা কৈ থৈ দিলোঁ বাৰু এনেকুৱা কুৱেশ্যন কোনেও নুসুধে বা তোমালোকৰ ষ্টুডেণ্টৰ মনলৈও নাহে টিচাৰক সুধিব পাৰা বা মইতো কমেই বাৰু এই লেচনটো পঢ়াই লওঁ ঠিক আছে তোমালোকে অকণ ভাবিবা বাৰু এতিয়া মই প্ৰথম কথা হ'ল যে মই কি হয় সমীকৰণ এটা লিখিবলৈ যে আমি প্ৰথমতে গম পালোঁ যে ৰাসায়নিক বিক্ৰিয়া কেতিয়া ঘটিব সেই কণ্ডিশ্যনটো মই মুচি পালোঁ সেই কণ্ডিশ্যনকেইটা হ'লে আমাৰ ৰাসায়নিক বিক্ৰিয়া ঘটিব আৰু ৰাসায়নিক বিক্ৰিয়া আমি যে কেনেকৈ ঘটি কি উৎপন্ন হ'ব সেইটো জানিবলৈ আমি কি জানিব লাগিব শব্দ সমীকৰণটো জানিব লাগিব আৰু শব্দ সমীকৰণ জানাৰ পিছত আমি যৌগ এটা কেনেকৈ লিখা হয় মিথেন যৌগটো কেনেকৈ লিখা হয় সেইকাৰণে মই সেইখিনি পঢ়িলতে লিখি লৈছোঁ যে মিথেনটোক CH4 বুলি লিখা হয় প্লাছ তাৰপৰা অক্সিজেনটোক আমাৰ O2 বুলি লিখা হয় কাৰ্বন ডাই অক্সাইডটো এইটো হ'ব প্লাছ H2 আৰু যিটো মই লিখিম তাৰমানে যিটো মই জানি পেলাই মই তাৰ যৌগকেইটা হিচাপে যিটো লিখিম এতিয়াও কিন্তু সমীকৰণ এটা কমপ্লিট নহয় দেই কমপ্লিট সমীকৰণ হ'বলৈ হ'লে বহুত কথা আহি পৰে ঠিক আছে যেতিয়া মই সমীকৰণটো এইটোক ক'ব জকা সমীকৰণ আৰু এইটোক আমাক কি বুলি ক'ব শব্দ সমীকৰণ
শব্দ সমীকৰণ জনাটো খুবেই ইম্পৰ্টেণ্ট তেতিয়াহে আমি কি কৰিব পাৰিম তাক সমীকৰণ এটালৈ মই ৰূপান্তৰ কৰিব পাৰিম ঠিক আছে সাংকেতিক সমীকৰণ এটালৈ মই ৰূপান্তৰ কৰিব পাৰিম তো সাংকেতিক সমীকৰণটো এতিয়া হোৱা নাই যেটো মই কৈছো জকা সমীকৰণ বুলি কৈছে এতিয়া চোৱা ইয়াতে এটা কথা আছে ভৰ নিত্যতাৰ সূত্ৰ বুলি এটা সূত্ৰ আছে ঠিক আছে ভৰ নিত্যতাৰ সূত্ৰটোৱে কি কয় যে আমাৰ যেটো সমীকৰণটো কোৰ পৰা ঘটি কি অৱস্থালৈ পৰিৱৰ্তন হৈছে কিহৰ পৰা ঘটি কি উৎপন্ন হৈছে আৰু ইয়াতে কথা দেই এই কি লগ লাগে এইবিলাকক কয় বিক্ৰিয়ক প্ৰতিটোকে যি লগ লাগে এটো সাইডে যেটো থাকে আমাৰ সমীকৰণ এটাৰ এই সাইডটো যেটো থাকে মই যদি কব বিচাৰো লেফট হ্যান্ড সাইডে যেটো থাকে প্ৰতিটো যৌগক বা প্ৰতিটো মূলক যি থাকে আৰু যৌগ মূলক যি থাকে হিহতক আমি বিক্ৰিয়ক বুলি কওঁ হিহতক আমি কি বুলি কওঁ বিক্ৰিয়ক ঠিক আছে তাৰ মানে ৰিয়েক্টেন্ট বুলি কোৱা হয় ইংলিছত বিক্ৰিয়ক বিক্ৰিয়ক মানে কি যেটো বিক্ৰিয়া ঘটিব তাৰ মানে যাক লৈ পেলাই হেকানে বিক্ৰিয়ক হ'ব আৰু যি উৎপন্ন হ'ব যি ঘটনা ঘটি পেলাই যেটো তাৰ মানে ঘটিব আৰু কিবা নহয় কিবা এটা ঘটিব সেই বিক্ৰিয়াটো ঘটে গেছ ওলাব কিবা ওলাব অৱস্থাৰ পৰিৱৰ্তন হ'ব কিবা হ'ব হেকিটা কাৰণে আমি গম পামি নহয় যে হেতু চকুৰে দেখি পেলাই গম পামি যিবিলাক উৎপন্ন হ'ব ঘটনাটো ঘটাৰ পিছত হিহতক কোৱা হয় বিক্ৰিয়জাত পদাৰ্থ বিক্ৰিয়জাত পদাৰ্থ প্ৰডাক্ট বুলি কোৱা হয় ঠিক আছে এতিয়া আমাক ভৰ নিত্যতাৰ সূত্ৰটো মতে আমাক কি কোৱা হৈ আছে যে আমাৰ বিক্ৰিয়ক যিমান থাকিব বিক্ৰিয়কৰ পিনে যিমান থাকিব আৰু আমাৰ বিক্ৰিয়জাতৰ পিনেও সিমান বস্তুৱে থাকিব লাগিব কাৰণ কি কিবা নহয় কিবা এটা ঘটি ইপিনৰ পৰা হিপিন উৎপন্ন হৈছে গতিকে আমাৰ যিবিলাক হেৰি থাকে মান থাকে তাৰমানে মই ডগা পেলা আজু চাই দিলো ডগা পেলা আজু চাইলে ইপিনে যিমান থাকিব হিপিনও সেই সিমানে ওলাব লাগিব মেচিনটাত ইপিনে কিবা সোমাই দিলো যে নহক মই ধান সোমাই দিছো ধৰিলা পটান হৈ ওলা কিবা হিপিনে ধানৰ বাকলি তুম হৈ ওলাইছে আৰু চাউল ওলাইছে কিন্তু যে নহক হেতুটো লগ লগাই দিলে মই এটোৱে ঘটনা ঘটিব যি সোমাইছো হেপিনে ওলাব লাগিব ভৰ নিত্যতা হতে মানে ইপিনে যিমান ভৰ হয় হিপিনেও হেতু হ'ব লাগিব ইয়াত আমি মোলত চাও বাও মোলত চাও যিমান মোল থাকে হিপিনেও সিমান মোল থাকিব লাগে বুজি পাইছা আমাৰ ৰিঅ্যাকচন হেতু হৈছে ভৰ নিত্যতাৰ সূত্ৰ ভৰ নিত্যতাৰ সূত্ৰটো একদম সিম্পল কে তোমালোকক এই কিতাপত লিখা হৈ আছে আৰু মই নোটছ বিলাকত মোক পাই যাবা যে আমাৰ কি হয় ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়জাতৰ পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মুঠ ভৰৰ সমান হ'ব লাগিব তাৰ মানে ইয়াৰ যেটো ভৰ হ'ব ওয়েটটো এপিনৰ ওয়েটৰ লগত সমান হ'ব লাগিব ভৰটো সমান হ'ব লাগিব ওয়েট বুলি কৈছো ভুল হ'ব ভৰটো সমান হ'ব লাগিব ঠিক আছে এটো হৈছে আমাৰ ভৰ নিত্যতাৰ সূত্ৰ খুবেই আহি থাকে ভৰ নিত্যতাৰ সূত্ৰটো লিখা আৰু ৰাসায়নিক সমীকৰণ এটা আমি যেতিয়া কি কৰো এটো জকা সমীকৰণটো আমি সম্পূৰ্ণ সমীকৰণলৈ লিখিব বিচাৰো হেতুক কয় আমাক কি হয় ব্যালেন্স কৰা বুলি কোৱা হয় যেটো আমাক সন্তুলিত ৰাসায়নিক সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ আমি কিয় কৰিব লাগে হেতু হৈছে ভৰ নিত্যতাৰ সূত্ৰটোৰ মতে আমি কৰিব লাগে যে এপিনৰ যেটো ভৰ থাকে হিপিনৰ হেতু ভৰ হ'ব লাগে এই ইকুৱেশনটো মই ধৰিলো CH4 + O2 এপিনে আমাৰ কি হ'ল CO2 + H2 ঠিক আছে মই পহিলতে চাও এফালৰ পৰা চাইম কাৰ্বন ইয়াত এটা আছে হিপিনো কাৰ্বন এটা আছে গতিকে আমাৰ কোনো প্ৰবলেম নাই হাইড্ৰোজেন 4টা আছে এপিনে হাইড্ৰোজেন 2টা আছে গতিকে প্ৰবলেম ইয়াতে আছে বুজি পাইছে না প্ৰবলেম ইয়াতে আছে গতিকে আৰু এটা কথা মনে ৰাখিবা মই ইয়াত 4 কৰি দিব নোৱাৰো কাৰণ কি যোগ্যটো হেতুৱে হৈ থাকিব H2 গতিকে মই মিলাবলে হলে সদায় ফন্টত আমি লগাই পেলাই মিলোৱা হয় ফন্টত আমি কিবা এটা সংখ্যা পূৰণ কৰি হেতু সদায় পূৰণ হৈ থাকে ঠিক আছে হেতু মিলাই পেলাই লোৱা হয় আৰু ইয়াত অক্সিজেন 2টা আছে এপিনে অক্সিজেন 3টা আছে প্ৰবলেম আছে আমাৰ বুজি পাইছা গতিকে মই পহিলতে হাইড্ৰোজেনটো মিলাই লওঁ 3টা 2টা মিলাবলে দিগদাৰ হয় 4টা 2টা মিলাবলে ভাল হয় গতিকে মই ইয়াত 2 এটা পূৰণ কৰি দিলো ফাৰ্স্ট হাইড্ৰোজেনটো মিলালো তেলে 2 2 4 হাইড্ৰোজেন 4টা হৈ আছে আৰু এই দুইটো অক্সিজেনৰ লগতো পূৰণ হৈ আছে অক্সিজেন 2টা হৈ আছে এপিনে অক্সিজেন 2টা 4টা হৈ আছে গতিকে মই ইয়াত 2 দি দিলো এইটোৱে হৈ গল আমাৰ ব্যালেন্সিং ইকুৱেশন তাৰ মানে ভৰ নিত্যতাৰ সূত্ৰ মতে মই কি কৰিছো এটো ব্যালেন্স কৰিছো সন্তুলিত কৰিছো ঠিক আছে গতিকে সন্তুলিত সমীকৰণটো হৈ গল এইখিনি কথা যে আমি এইখিনি কথা জানিব লাগিব যে ভৰ নিত্যতা পহিলা আমি কি জানিব লাগিব সমীকৰণ এটা গুটাবলৈ হলে শব্দ সমীকৰণটো জানিব লাগিব নেক্সট শব্দ সমীকৰণটোক মই জকা সমীকৰণলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব হেতু জানিব লাগিব নেক্সট মোৰ ভৰ নিত্যতাৰ সূত্ৰ অনুসৰি মই কি কৰিব লাগিব তাক সন্তুলিত কৰিব জানিব লাগিব এতিয়াও হোৱা নাই আৰু কিছুমান কথা আছে যে কিছু এই বস্তুবিলাক যিবিলাক বিক্ৰিয়কে হওক বিক্ৰিয়জাত পদাৰ্থই হওক ইহঁতৰ কি ষ্টেটত থাকিব পাৰে হেতু জেনাৰেলি ইমান নিলিখিলেও চলে মই সাধাৰণতে নিলিখো তথাপিও কৈ দিছো যে ৰাসায়নিক বিক্ৰিয়াটা কেতিয়া সম্পূৰ্ণ হ'ব তাৰমানে সেই ষ্টেট বিলাক লিখিব লাগে অৱস্থা বিলাক লিখিব লাগে তো CH4 তলে এটো গ্যাস অৱস্থা থাকিলে এটো G বুলি লিখিব লাগিব এটো গ্যাস অৱস্থা থাকিলে G বুলি লিখিব লাগিব এটো গ্যাস অৱস্থা থাকিলে G বুলি লিখিব লাগিব যদি এটো গ্যাস অৱস্থা থাকে G বুলি লিখিম আৰু যদি লিকুইড অৱস্থাত থাকে L বুলি লিখিম জেনাৰেলি এটো ভাব হৈ উৰিয়ে যায় গতিকে গ্যাস তাৰমানে পানী জলীয় বাষ্প হৈ থাকিলে আমি G বুলি লিখিম পানীটো সদায় পানী কেনেকুৱা তিনটাৰ ওপৰত থাকিব পাৰে H2O টো আমি বৰফ যদি আমি গোটা হয় তাহলে S বুলি লিখিম সলিড বুলি লিখে তাৰমানে এটো গম পাম যে এটো বৰফ আৰু যদি H2O লিখি পেলাই কোনোবাই যদি L বুলি লিখে তাৰমানে হেতু জলীয় অৱস্থাত আছে আৰু H2O লিখি পেলাই যদি কেনেবাকে G বুলি লিখে তাহলে গম পাম যে হেতু কি হৈ থাকিব আমা কি হৈ থাকিব কি অৱস্থা থাকিব গেছীয় অৱস্থা মানে এই বাষ্প অৱস্থাত আছে ঠিক আছে এই অৱস্থাবিলাক S L G আৰু এটা কথা ব্যৱহাৰ হয় AQ এটা ব্যৱহাৰ হয় AQ এটা কোবাত নহয় কোবাত মালকে পাবা
এ কিউ ক'ত ব্যৱহাৰ হয় মই কৈছোঁ যেতিয়া আমি দ্ৰৱ ব্যৱহাৰ কৰোঁ ঠিক আছে দ্ৰৱ মানে ধৰি লওক দ্ৰৱ ক'ৰ পৰা বনোৱা হয় আমি লৱণ চৱণৰ পৰা বনোৱা হয় বা আমাৰ এচিড হেৰিয়ৰ পৰা দ্ৰৱ বনোৱা হয় যেতিয়া ধৰি লওক মই কেনেবাকৈ NaCl বুলি লিখিলোঁ নহয় তাৰ ভিতৰত যদি এ কিউ লিখি দিলোঁ গম পাব যে এইটো এটা দ্ৰৱ তাৰমানে মই ছডিয়াম ক্লৰাইডটো মই ক'ত লগাইছোঁ পানীত মিক্স কৰি থৈছোঁ এ কিউ লিখিলে একুৱাছ তাৰমানে একুৱাছ বুজায় যিটো দ্ৰৱ বুজায় ঠিক আছে গতিকে এই অৱস্থাবিলাকো লিখিবলগীয়া হয় হ'ব গতিকে এইখিনি হৈ গ'ল ৰাসায়নিক সমীকৰণক মই কেনেকৈ মই লিখিব পাৰোঁ ইমানখিনি কথা আছিলে এতিয়া নেক্সট মই যাম যে ৰাসায়নিক আমাৰ ইয়াত কিছুমান কণ্ডিশ্যন আছে যে এনেকুৱা কিছুমান পৰীক্ষা কিছুমান আছে পৰীক্ষাবিলাক খুব পৰীক্ষাৰে তাৰমানে পৰীক্ষাত খুবেই আহে যে আমি ধৰি লওক বিক্ৰিয়া কিছুমান মই কৈছোঁ নহয় পঢ়িলতে আমি গম পালোঁ যে ৰাসায়নিক বিক্ৰিয়া কি হয় কেতিয়া ঘটে আৰু ৰাসায়নিক বিক্ৰিয়াবিলাকক সমীকৰণ ৰূপত লিখিবলৈ কি কৰিব লাগে এইখিনি কথা পঢ়িলোঁ আজি নেক্সট কিছুমান নিৰ্দিষ্ট পৰিমাণৰ বিক্ৰিয়া আছে তাৰমানে বিক্ৰিয়াৰ নীতি নিয়মবিলাক চাই আমি বিক্ৰিয়াবিলাক কিছুমান ভাগ কৰিছোঁ বুজি পাইছা যে ইয়াত এনেকুৱা বিক্ৰিয়ক এটা আছিলে এটা বা দুটা হৈ গ'ল দেখোন বিক্ৰিয়জাত পদাৰ্থ সেইবিলাক আছে বোলে দুটা বিক্ৰিয়ক আছিলে এটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হৈছে সেনেকুৱা ওপৰত ডিপেণ্ড কৰি পেলাই হৈছে বিভিন্ন কিছুমান ডিপেণ্ড কৰি পেলাই কিছুমান বিক্ৰিয়াক ভাগ কৰা হৈছে আমি ছেপাৰেটলি পঢ়িছোঁ কাৰণ কি আমাৰ কি হয় যেতিয়া আমি ডিচিপ্লিন থাকে পঢ়িবলৈ ভাল হয় গতিকে যিবিলাক আমাৰ চাইণ্টিষ্ট আছে বা আমাৰ যি নহওক কেমিষ্ট আছে সদায় সিহঁতক ভাগ কৰি লৈছে যে এই বিক্ৰিয়াটো মই এনেকুৱা কিছুমান বিক্ৰিয়াতহে মই আলোচনা কৰিম বুজি পাইছা গতিকে আমিও ঠিক সেইদৰে আমি কি কৰিম এফালৰ পৰা আমি পঢ়ি উঠিম আৰু কিছুমান কাৰ্যকলাপ আছে ইয়াত তোমালোকক কৰিবলৈ দিয়ে পৰীক্ষাত খুবেই আহে সেইকেইটা ঠিক আছে আৰু প্ৰশ্নাৱলী কিছুমান আছে এইবিলাকো মই কৈ দিম প্ৰশ্নাৱলীবিলাক আমি ক'ম বাৰু এতিয়া নেক্সট আমাৰ মই বিক্ৰিয়াৰ কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়াম নেক্সট আমাৰ ক্লাছটোত মই আজি এইখিনি খুব সৰুকৈ ক্লাছ এটা লৈছোঁ আজি ইমানখিনি থাকক যেতিয়া মই কি কৰিম বিক্ৰিয়াৰ প্ৰকাৰ পঢ়িম আমি পঢ়িলে আৰম্ভ কৰিম সংযোজন বিক্ৰিয়াৰ পৰা ঠিক আছে কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় সংযোজন আৰু সংযোজন বিক্ৰিয়াত কি হয় মই অকণমান কৈ থৈছোঁ আমি নেক্সট ক্লাছত পঢ়িম যে কি হয় দুটা লগ লাগি ধৰি লোৱা দুটা বস্তু লগ লাগি পেলাই দুটা বিক্ৰিয়ক লগ লাগি পেলাই দুটা বিক্ৰিয়ক যদি লগ লাগি পেলাই এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়া সেনেকুৱা বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া লগ হৈ গৈছে তাৰমানে সংযোগ হৈছে আৰু সংযোজন বিক্ৰিয়া ইয়াৰ উপজিত বিক্ৰিয়া এটা আছে বিযোজন যে কেনেবাকৈ যদি এটা বিক্ৰিয়কৰ পৰা কেইবাটাও যদি দুটা বা তাতকৈ বেছি যদি বিক্ৰিয়াজাত পদাৰ্থ পোৱা হয় তেতিয়া সেইটো বিযোজন তাৰমানে এটাৰ পৰা কেইবাটা ভাঙি গৈছে বিযোজন হৈছে আৰু পৰীক্ষাত খুব কুৱেশ্যন এটা আহি থাকে যে সংযোজন বিক্ৰিয়াক বিযোজন বিক্ৰিয়া কিয় বিপৰীত বুলি কোৱা হয় মেট্ৰিকত কেইবাবাৰো আহিছে এবাৰ নে দুবাৰ আহিছে জানো মই পাহৰিছোঁ চাবা মই PDF-টোত মই সেইটো লিখা হৈ আছে কোন চনত কি আছে মই গোটেইবিলাক কথা লিখা হৈ আছে ঠিক আছে আজিলৈ ইমানখিনিতে থাকক থেংক ইউ